Welcome to our YouTube channel Neha Karbija Vlog. আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এখন ব্ল্যাক কালাৰ বহুত ধুনিয়া গাড়ী টাটা নেক্সন কালাৰটো দেখি চাগে আপোনালোকে ভিডিওটো অন কৰি চাইছে নিশ্চয় কাৰণ ব্ল্যাক কালাৰ গাড়ীবিলাক বহুত বেছি ভাল লাগে দেখি গোটেই গাড়ীখন শোৰুম কন্ডিশন হৈ আছে মানে 2023 ৰ গাড়ী হয় একদম নতুন হৈ আছে ৰানিংটো একেবাৰে কম আছে মানে আপোনালোকে শোৰুমৰ পৰা লোৱা আৰু এখন লোৱাৰ মাজত একো পাৰ্থক্যই নাথাকিব Tata Nexon XZ Plus হয় পুশ বটন স্টার্ট আছে লগত পাবো আপোনালোকে বহুতখিনি ফিচাৰ্ছ গাড়ীখনত আৰু সানৰুফটো আছে টায়াৰ কন্ডিশন চাওক চাৰিওটা টায়াৰ একেবাৰে নতুন হৈ আছে যেহেতু একেবাৰে 23 ৰ গাড়ী হয় পুৰণা হোৱাই নাই গাড়ীখন ইলেক্ট্ৰনিক সাইড মিৰৰ পাব লগত পাব ইন্ডিকেটৰ বহুত স্পেচ যথেষ্টখিনি পাব আপোনালোকে ইয়াত বহুতখিনি বস্তুৱে কেৰি কৰিব পাৰিব চাওক বহুত এৰিয়া আছে স্পেটাৰ আনটাচ হয় এতিয়ালৈকে ইউজ কৰা হোৱাই নাই Keyless entry আছে এতিয়া চাওক আপোনালোকে গাড়ীখনৰ ইন্টেৰিয়ৰ ব্ল্যাক কালাৰ লেডাৰৰ সিট কভাৰ পাই যাব আৰু একেবাৰে নতুন হৈ আছে হ'ব যেনে সম্পূৰ্ণ গাড়ীখনৰ কন্ডিশনটোৱে শোৰুম টাইপ হৈ আছে এতিয়াও আপোনালোকে যদি লম বুলি ভাবি আছে সেকেন্ড হ্যান্ড গাড়ী তেতিয়া হলে স্ক্ৰিনত দিয়া নম্বৰটো লগত অলপো দেৰি নকৰাকৈ সোনকালে কন্টাক্ট কৰক আৰু কমেন্ট কৰিব পাৰে আপোনালোকে কমেন্ট কৰিলেও স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰিব কমেন্টত আমি ৰিপ্লাই দিলে আপোনালোকে নাপায় পটকে আৰু যদি সময় নাই বোলে ব্যস্ত আছে তেতিয়া স্ক্ৰিনৰ পৰা নম্বৰটো লৈ ৰাখি দিব লাগিলে পিছত কৰিব কথা নাই बैक सीट केटा मैं आपनलोक एबार भालके देखाइ दिसु स बैक एसी पाबो आरो যথেষ্টখিনি স্পেস আছে দেখা পাইছেনে বহুত কমফৰ্টেবল পাবো आपनलोके জাৰ্নি কৰি আৰু बैक সাইডে দেখা পাইছে आपनलोके বহুতখিনি স্পেস আছে आपनलोके জাৰ্নি কৰিলে কবাত বস্তু কেৰি কৰিবৰ কাৰণে ইয়াত বহুতে সুবিধা হ'ব গাড়ীখন পুশ বটন স্টার্ট হয় দেখা পাইছে আপোনালোকে টাচ স্ক্ৰিন মিউজিক সিস্টেম পাবো ষ্টিয়াৰিংৰ পৰা কন্ট্ৰোল কৰিব পাৰিব অটো ক্লাইমেট কন্ট্ৰোল এসি হিটাৰ আছে আৰু 6 গিয়াৰৰ গাড়ী হয় আৰু গাড়ীখনত আপোনালোকে তিনটা মোড পাবো সিটি মোড ইকো মোড আৰু স্পৰ্ট মোড এয়াৰবেগ পাবো দুটা এটা কোড্ৰাইভিং সিটত আৰু এটা ড্ৰাইভিং সিটত 4 পাৱাৰ উইন্ডো আছে সাইড মিৰৰটোৰ ভিতৰৰ পৰা এডজাস্ট কৰিব পাৰিবই ইলেক্ট্ৰনিক হয় এতিয়া সব গাড়ীখনৰ ৰানিংটো 29000 মাত্ৰ চলিছেহে গতিকে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে গাড়ীখনৰ কন্ডিশনটো কেনেকুৱা হ'ব পাৰে মই আপোনালোকক কৈ আছিল ন যে ৰানিংটো একেবাৰে কম আছে গাড়ীখন শোৰুম টাইপ হৈ আছে সঁচাকৈ এটা ৰানিংটো দেখি আপোনালোকে নিশ্চয় গম পাইছে আৰু এবাৰ আহক নেহা কাৰ বজাৰ নিজে যেতিয়া গাড়ীখন টেষ্ট ড্ৰাইভ কৰিব চাব নিজে গম পাব যে গাড়ীখনৰ কন্ডিশনটো কেনেকুৱা হৈ আছে সেই কাৰণে কৈছো যে স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰিবই বা এটা হোৱাটছএপত মেছেজ কৰিব হোৱাটছএপ নম্বৰ হয় আমাৰ ইঞ্জিনৰ কন্ডিশনটো আৰু কি দেখাম একেবাৰে 23 ৰ গাড়ী হয় যেহেতু হলেও চাই লওক এবাৰ নতুনে হৈ আছে গোটেই গাড়ীখনটো আপোনালোকে দেখা পালে ৰিফাইনেন্স আৰু এক্সচেঞ্জৰ সুবিধা আছে আপোনালোকে ঘৰত থকা যিকোনো পুৰণা গাড়ীৰ লগত আমাৰ শোৰুমৰ পৰা যিকোনো গাড়ী ল'ব পাৰিব কমাৰ্চিয়েল হক প্ৰাইভেট হক সব ল'ব পাৰিব আৰু অল আসাম ৰিফাইনেন্স হ'ব আমাৰ গাড়ীখন যেহেতু নতুনকৈ আহিছে প্ৰাইচটো ৰাখিম আমি স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰিলে প্ৰাইচটো গম পাব এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব ধন্যবাদ